ৰেজাউল কৰিম চৰকাৰ হৈছে এগৰাকী বাংলাদেশী মূলৰ ব্যক্তি, যিগৰাকী ব্যক্তিয়ে আমছুৰ নেতৃত্ব গ্ৰহণ কৰিছিলে কেৱল মাত্ৰ অসমৰ বিভিন্ন প্ৰান্তত অবৈধ সন্দেহজনক বাংলাদেশীসকলৰ প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে। আৰু সেইগৰাকী বাংলাদেশী মূলৰ ব্যক্তিক কংগ্ৰেছে চপাই লৈছে, যোগদান কৰিছে। আৰু সেই যোগদান কাৰ্যসূচীত ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাই দিম বুলি উজনি অসমৰ মানুহক যেতিয়া অপমান কৰিছিলে, সেই সময়ত কিন্তু তাত উপস্থিত আছিলে কংগ্ৰেছ দলৰ বৰ্তমানৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, যিগৰাকী ব্যক্তিয়ে হাঁহিমুখে কিন্তু ৰেজাউল কৰিম চৰকাৰক সমৰ্থন জনাই গৈছিলে। আৰু এটা কথা আমি ক'ব লাগিব যে উজনি অসমৰ অন্য এগৰাকী বিৰোধী দলৰ সভাপতি নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই কিন্তু সমগ্ৰ অসমতে এই বিষয়টোত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতো ৰেজাউল কৰিম চৰকাৰক সমৰ্থন জনাইছিলে। ইয়াৰ অৰ্থ এইটোৱে, সমগ্ৰ ঘটনাৰ পৰা আমি এটা কথা স্পষ্ট হৈ পৰিছোঁ যে আজি তাৰিখত গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই হওক, তেওঁলোকে কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে, কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে প্ৰয়োজন হ'লে সমগ্ৰ খিলঞ্জীয়া অসমীয়া জাতিটোক বাংলাদেশীৰ হাতত কিন্তু বিক্ৰী কৰি দিবলৈও কুণ্ঠাবোধ নকৰে। গতিকে এটা কথা স্পষ্ট কৰি দিছোঁ, আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ লগতে অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠন ইতিমধ্যে একত্ৰিত হৈছোঁ। যিসকল নেতা পালি নেতাই অনাগত সময়ত ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে অসমখন মিনি বাংলাদেশী বনাব বিচাৰিছে, অসমক বাংলাদেশীৰ হাতত বিক্ৰী কৰিব বিচাৰিছে, তেওঁলোকৰ ৰাজনৈতিক জীৱন কিন্তু অনাগত সময়ত ধূলিসাৎ কৰি দিয়া হ'ব।